আজিৰ ভিডিঅ'টো চোৱাৰ পিছত আপুনি নিশ্চয় বেয়া হৈ যোৱা লাইট পেলাই নিদিয়ে। লাইটটো দি কি বনাম মই ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াৰ কাৰণে মই এটা লাইট লৈছোঁ। লাইটটো খুলি লৈছোঁ আৰু 10 টকাৰ কালাৰিং আৰ্ট পেপাৰ লৈছোঁ। পেপাৰটো প্ৰথমে মই অনুমান কৰি চাইজ কৰি কাটি লৈ আছোঁ। দেখিব পাৰিছে কাটি লৈছোঁ। এবাৰ জাপি ল'ম। এয়া ওপৰা-ওপৰি কৰি মই জাপি ল'ম। জাপি লৈ এটা হাৰ্ট শ্বেপত কাটি ল'ম। এয়া পানৰ দৰে কৰি কাটি ল'ম। এইটো মোৰ কাটা হৈ গ'ল। একেলগে বহুখিনি ওলাই গৈছে। আপোনালোকে ইচ্ছা কৰিলে এটা এটা কৰিও কাটিব পাৰে। এইবাৰ চাইডেদি মই কালাৰ কৰি ল'ম। এনেকুৱাকৈ কালাৰ কৰি মাজেৰে মই পাতৰ দৰে অলপ দি লৈছোঁ। তাৰে পিছত কেঁচিৰে অলপমান শ্বেপ দি লৈছোঁ আৰু ঊণ সূতা লৈছোঁ। ঊণ সূতাটো মই এটা জোখত কাটি লৈছোঁ। পাতটোৰ পিছফালেদি আঠা লগাই এনেকুৱাকৈ আঠা লগাই লৈছোঁ। এয়া আৰু মই দীঘল দীঘল কৰি কেইটামান কাগজ কাটি লৈছোঁ দীঘল কৰি। দেখিব পাৰিছে মই কোনটো চাইজত কাটিছোঁ। তলৰ ফালে অলপমান আঠা লগাই এটা লগাই দিছোঁ পাত আৰু এইটো চাইডেৰে এটা লগাই ল'ম। সেইটো চাইডেদি এটা লগাম। এনেকুৱা কৰি মই 4টা লগাই ল'ম। আপোনালোকে আইডিয়া কৰিব পাৰিছেনে মই কি বনাম? মই নিজেই ভবা নাছিলোঁ এইটো কি হ'ব। মই বেলেগ কিবা বনাম বুলি ভাবিছিলোঁ, বেলেগ এটা হৈ গ'ল। চ' ভিডিঅ'টো চাই থাকক। এয়া মই 4টা পাত বনাই ল'লোঁ। এইখিনি মোৰ হৈ গ'ল। এইবাৰ মই লাইটটোত লগাই ল'ম। লাইটৰ ওপৰৰ যিটো মই খুলি লৈছিলোঁ আগতে, সেইটোত মই আঠা লগাই পাতখিনি লগাই ল'ম। এয়া মই 4টা লগাই লৈছোঁ। ৱালত লগাই লৈছোঁ দেখিব পাৰিছে। এইবাৰ লাইটটোৰ ওপৰত ৰিবনেৰে বনাই ৰখা ফ্লাৱাৰ 3টা লগাই ল'ম। এইখিনিত এইবাৰ নিশ্চয় বুজি পাইছে মই কি বনাইছোঁ। এইটো এটা ৱাল হেংগিং। মই বেলেগ ডিজাইনত বনাম বুলি ভাবিছিলোঁ, কিন্তু এনেকুৱাকৈ বনালোঁ। এইটো মোৰ সহজ লাগিছে। চ' কেনেকুৱা পালে ভিডিঅ'টো নিশ্চয় কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপুনি ইমান ধুনীয়াকৈ কম খৰচত বনাই ল'ব পাৰে ইমান ধুনীয়া এটা ৱাল হেংগিং। মাত্ৰ 20 টকা খৰচ কৰিলে হৈ যাব। আজিৰ কাৰণে ভিডিঅ' এইখিনি আছিল। সকলোৱে ভালে থাকিব। বাই বাই।